নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। বহুত দিনৰ মূৰত আকৌ এটি কইনাৰ ভিডিঅ' লৈ পেলাই আহিছোঁ। আচলতে মেকআপৰ ভিডিঅ' নহয়, মেকআপটোতো হৈ গ'ল, কিন্তু কইনাই মোক আচলতে কথা এটা কৈছিলে এদিন যে মেকআপটোতকৈও মোৰ আচলতে আপোনাক লগ পাবলৈহে খুব বেছি মানে এক্সাইটেড আৰু গতিকে মই কইনাৰ মুখেৰে শুনো আহকচোন সেই এক্সাইটমেণ্টটোনো কিয় আৰু তেওঁ মোক কিয় চুজ কৰিলে আজিৰ এই তেওঁৰ বিগ ডেট আৰু। হয়, নমস্কাৰ। আজি মোৰে বিয়া। একচুৱেলি মই আপোনাৰ বহুত ডাঙৰ ফেন হয়। তেখেত দেখাত যিমানেই ধুনীয়া হয় ভিতৰৰ পৰাও তেনেকুৱাই ধুনীয়া। মই ফেন আছিলোঁ, এতিয়া মই ক'ব পাৰিম তেখেতৰ পাৰ্চনেলিটিটোৰ কাৰণেও মই এতিয়া ফেন। আৰু দাদা যেনেকুৱা দেখাত হেণ্ডচাম, একদম ইনচাইড আউট তেখেত মানে পিয়'ৰ চ'ল হয়। মই মানে কি ক'ম আৰু, আশা কৰোঁ আৰু যাতে আপোনাৰ পৰা মই এনেকেই লুক লৈ থাকিব পাৰোঁ। মই যে তোমাৰ সৰুতে তুমি দেখিছিলা যেতিয়া তুমি ক্লাছ 7 ত মই ক্লাছ 7-8ত আছিলোঁ, তেতিয়া মই ভাবোঁ মই যদি মডেল হ'লোঁ হয় ময়ো জিতু দাৰ পৰা মেকআপ কৰাব লাগিব। বাট ফৰ্চুনেটলি আজি মোৰ ইমান ডাঙৰ এটা ৱেডিঙত মই দাদাৰ পৰা মেকআপ লৈছোঁ, সেইটোতে মই মানে মোৰ দেন হেপী। আৰু এটা আছে লুক, আমি সেইটোও দেখাম। হয়, আৰু তিনিটা লুক আছে। তিনিটা লুক আছে। থেংক ইউ ছ' ভেৰি মাচ। লাকি, আই এম ভেৰি লাকি। আৰু মানে মই কি ক'ম আৰু, আপুনি মানে মোৰ কাৰণে ইনস্পিৰেশ্যন, বহুতৰ কাৰণে ইনস্পিৰেশ্যন। মেইন আৰ্টিষ্টজনে আই এম দ্য আৰ্ট, হি ইজ দি আৰ্টিষ্ট। থেংক ইউ ছ' মাচ। তো তোমাৰ একদম ঠিকে লাগিছে তো, কিবাটো একো হেৰি নাই? ছেটিছফাইড, মাম্মী পাপা চব ছেটিছফাইড। থেংক ইউ ছ' মাচ। মই আকৌ পিছৰ লুক কেইটাও দেখাম। থেংক ইউ।